হেল্ল' ষ্টুডেণ্টছ বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে এইবাৰ HS হায়াৰ ছেকেণ্ডেৰী 2025ত কি আহিব পাৰে এছে অসমীয়া এছে কি আহিব পাৰে তো কমন বুলি নকওঁ মই কিন্তু ইম্পৰ্টেণ্ট কোনখিনি হ'ব পাৰে সেইখিনি ডিছকাছ কৰিব চেষ্টা কৰিম তো আমি যদি চাওঁ কিছুমান এছে ৰিপিটেড হৈ থাকে মানে প্ৰায় আহি থাকে প্ৰত্যেক বছৰে কিছুমান বস্তু ৰিপিট হৈ থাকে কিছুমান এছে তাৰে ভিতৰত যদি আমি কেইখনমান চাওঁ প্ৰথমতে আছে ধৰা তোমাৰ প্ৰিয় সাহিত্যিক সেইখন আহি থাকে তাৰপিছতে মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান তো বিজ্ঞানৰ অৱদান এছেখন বিভিন্ন ধৰণৰ আহে কেতিয়াবা হয়তো মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান বুলি আহে কেতিয়াবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বুলি আহে কেতিয়াবা আকৌ বিজ্ঞানৰ মানৱ সভ্যতা তেনেকৈ ধৰণে আহি থাকে তো ইয়াতে আমি যদি আৰু চাওঁ অসমৰ বানপানী সমস্যা সেইটো আহি থাকে তোমাৰ প্ৰিয় গ্ৰন্থ সেইখনো আহি থাকে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ সেইখনো আহি থাকে দূৰদৰ্শনখন আহি থাকে তাৰোপৰি অসমৰ প্ৰাকৃতিক সম্পদ বা সৌন্দৰ্য সেইখনো আহি থাকে আৰু এখন আছে অসমৰ কুটিৰ শিল্প সেইখনো আহি থাকে এইখিনি চোৱা তোমালোকে ইম্পৰ্টেণ্ট আছে এইখিনি আছে যোনখিনি প্ৰায় ৰিপিট হৈ থাকে প্ৰত্যেক বছৰে তেনেকুৱা ইয়াৰ ভিতৰতে এটা আহি থাকে তো এতিয়া কথাটো হ'ল যে আমাৰ ইয়াৰ পৰা ইম্পৰ্টেণ্ট কিন্তু এটা বস্তু চাবা যে 2 নম্বৰ যোনটো বিজ্ঞানৰ অৱদান আছে এই বিজ্ঞানৰ অৱদানটো কিন্তু 2024 চনত আহি গৈছে 2024 চনত যোনটো HS এক্সাম হৈ গৈছে তাত আহি গৈছে গতিকে এইবাৰ অহা চান্স কম আছে যিহেতু প্ৰত্যেক বছৰে ৰিপিট নহয় হয়তো কিছুমান 2 বছৰ 3 বছৰ তেনেকৈ গেপত ৰিপিট হয় গতিকে এইখন অহাৰ চান্স কম আছে আৰু লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বা সম্পদ ইয়াৰে এখন আহি গৈছে 2024ত মানে লাষ্ট ইয়াৰ আহি গৈছে গতিকে আমি এই দুখন নপঢ়িলেও চলিব বিজ্ঞানৰ অৱদান আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বা সম্পদ এই দুখন নপঢ়িলেও চলি যাব বাকী যিখন 5খন দেখিছা তোমালোকে আৰু লগতে অসমৰ কুটিৰ শিল্প সেইকেইখন তোমালোকে চাব পাৰা এজ এ ইম্পৰ্টেণ্ট তোমালোকে এইখিনি এজ এ ইম্পৰ্টেণ্ট চাব পাৰা মই কমন বুলি নকওঁ কিন্তু তোমালোকে এইখিনি ইম্পৰ্টেণ্ট হিচাপে চাব পাৰা আৰু বাকী দুখন মইতো ক'লোৱে এই দুখন নাচালেও হ'ব তো এইখিনি আছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছিলে যে তেওঁলোকে ইম্পৰ্টেণ্ট লাগে তো এইখিনি তেওঁলোকে ফ'ল' কৰিব পাৰে আৰু মই ভাবোঁ যে এইখিনি তোমালোকে পঢ়িলে এটা ভাল ফলাফল কৰিব পাৰিবা আজিৰ ভিতৰত সেই কৰোঁ কি পচাৰিং